চিম্পি তাই ঘৰৰ ভিতৰতে থাকিবি ভুলতো বাহিৰলৈ নোলাবি তই যদি বাহিৰলৈ ওলাও তেনেহ'লে বাৰৰ বিয়া নহবই বুজিছ নহয় হ'ব মা মই বুজিছো মই নাযাওঁ দিয়া তাই কলাৰ কাৰণে তাইক কোনোৱে পচন্দ নকৰেও এইবাৰ বিয়াখন হ'লে আৰু বাচিলো মাজনীও অহা মাহত তোৰ বিয়া তই প্লিজ না নকৰিবি এইখন বিয়াত হাঁ ক যেনে তেনে তোক বিয়া পাতিবলৈ অহা এটা সম্বন্ধ পাইছো এইটো গুচি গ'লে আৰু পাবলৈ বহুত দিন লাগিব ল'ৰাটো ইমান বেয়া নহয় বুজিছ হ'ব দিয়া মা মই বুজিছো মা মই না নকওঁ দিয়া যা মাজনী ভালদৰে থাকিবি অঁ মা তুমিও ভালদৰে থাকিবা এইজনী ইমান ধুনীয়া ছোৱালী বা ভালদৰে থাকিবি যা কি এইজনী অঞ্জলীৰ ভনীয়েক নেকি ইমান ধুনীয়া ছোৱালী এজনী থকাৰ পাছত এই কলিমলীজনীকে যে মোক বিয়া পাতিবলৈ ক'লে চিম্পি তয়ো ভালদৰে থাকিবি চাওঁ দে যা বা আপোনালোকে এইটো ভাল কাম নকৰিলে যদি চিম্পিয়ে মোৰ ৱাইফ হোৱা হ'লে ভিনদেউ কি ভাবিছে নাই একো ভবা নাই বাক ভালদৰে ৰাখিব দেই অঁ ঠিক আছে তোক আমি বিয়া পাতি বৰবাদ হৈ গৈছো গম পাইছ আজি 2 বছৰেই হ'ল এটা নাতিৰ মুখ দেখাবলৈ পৰা নাই তই কি কৰিবলৈ যে তোক আনিলো নহয় সঁচাকৈ মা এইজনীৰ লগত থাকিলে মোৰ জীৱনটো শেষ হৈ যাব তোমালোকে যে তাইক পচন্দ কৰিলা সিহঁতৰ ঘৰত আৰু এজনীতো ছোৱালী আছিলে সেইজনী ছোৱালী ইমান ধুনীয়া সিহঁতে কিয় লুকুৱাই ৰাখিছিল তাইক তাকেহে মোৰো খং উঠিছে সেইটো কাৰণে ইমান ধুনীয়া ছোৱালী এজনী ঘৰত থাকোঁতে এই কলিমলীজনীক আমাক দেখুৱালে যে আপোনালোকে যদি মোক পচন্দই কৰা নাছিল মোকনো কিয় বিয়া পাতিছিল তই মোৰ মাৰ লগত তৰ্ক কৰিছ তৰ্ক কৰা নাই কথাটোহে কৈছো তই যেতিয়া সুধিলিয়ে কৈছো শুন মোৰ ল'ৰাৰ এটা বদনাম আছিলে এজনী ছোৱালীয়ে তাক বদনামী কৰিছিলে সেইকাৰণে কোনো ছোৱালীয়ে তাৰ লগত বিয়া হ'বলৈ ৰাজি নহয় মা মোক ক'বলৈ দে কিন্তু মোৰ ল'ৰাৰ গাত কোনো ভুল নাছিলে তহঁতৰ ঘৰৰ মানুহে যদি একো নকৰিলে মই ভাবিলোঁ তোকে অনাটো ভাল হ'ব অঁ ময়ো সেইকাৰণে তোক আনিব লগা হ'ল কিন্তু মনৰ পৰা তোক মই অকণমানো ভাল নাপাওঁ কি কৈছে এয়া আপোনালোকে মোৰ জীৱনটো কিয় ধ্বংস কৰিলে তই এতিয়া আমাৰ ওচৰত কান্দি কুটি থাকিব নালাগে যা বাথৰুমতে মই চাদৰ মেখেলাবোৰ থৈ দিছোঁ ধুগৈ আৰু লগতে মই আৰু মোৰ ল'ৰাই খাবৰ কাৰণে কিবা এটা ভাল বনা হে ভগৱান মই আৰু কিমান দুখ সহ্য কৰিম বিয়া হোৱাৰ পৰা আজিলৈকে মা আৰু এখেতে মোক শান্তিত থাকিবলৈ দিয়া নাই মই কলা হ'লো তাতে মোৰ কি দুখ মোকনো কিয় এই কলা ৰংটো দিলা মোক মাৰি নিদিলা কিয় ভগৱান হে ভগৱান নাই মই আপোনাৰ ওপৰত কেতিয়াও দুখ নিদিওঁ মোৰ ওপৰতহে দুখ মোৰ ভাগ্যখনেই বেয়া সেইকাৰণে মোৰ ইমান কষ্ট হৈছে হে ভগৱান মোক আশীৰ্বাদ দিয়ক মই যাতে মা হ'ব পাৰোঁ মোৰ লগতে কিয় এনেকুৱা হৈ আছে মোৰনো কেতিয়া সুখ আহিব মায়ে মোক কেতিয়াও নিজৰ বুলি নাভাবে সদায় চাকৰৰ দৰে ব্যৱহাৰ কৰে মাহঁতে সিদিনা মোক সিহঁতৰ ওচৰলৈ ওলাবলৈ কিয় নিদিলে জানো বা কলাৰ কাৰণে কোনোৱে তাইক পচন্দ কৰা নাছিল কিন্তু অনুজ ইমান ধুনীয়া ইমান হেণ্ডচাম মায়ে কেনেকৈ এনেকুৱা কৰিব পাৰে তাৰ লগত বা অকণমানো মিলা নাই ইমানবোৰ সা সম্পত্তি আছে সিহঁতৰ তাতে অনুজো ইমান হেণ্ডচাম মই যদি ভিন্দৰ হ'লো হয় কিমান ভাল লাগিলে হয় গোটেইবোৰ সা সম্পত্তি মোৰেই হ'ল হয় এটাই ল'ৰা সিদিনা ভিন্দক দেখাৰ পৰা মই শুবও পৰা নাই মুখখনলৈ মনত পৰি থাকে ঠিক সিদিনা যদি মই ওলাই গ'লোহেঁতেন মোকেইতো পচন্দ কৰিলে হয় মই কিবা এটা কৰিব লাগিব ইমান ধুনীয়া ল'ৰা এটা মই হাতৰ পৰা চাবলৈ নিদিওঁ লাগিলে মোৰ বাই নহওক কিয় মই কাঢ়ি আনিম বা সৰুতে তোক দেখোন মই একো বস্তুৱেই ল'ব নিদিওঁ সকলোবোৰ মই লৈ লওঁ কান্দিলে তোকেই দেখোন বদনাম দিওঁ তাইহে মোক নিদিলে মা তথাপিতো একো নকওঁ মোক বচাই দিয়ক আজিও মই তেনেকৈয়ে আছোঁ এতিয়া তোৰ মানুহজনক কাঢ়ি আনিম মই চিম্পি চিম্পি অঁ মা এইফালে আছোন অঁ গৈছোঁ সঁচাকৈ চিম্পিজনী ইমান ধুনীয়া তাইক মই ভাল পাই পেলাইছোঁ কিয় নাজানো তাইক নেদেখিলে দেখোন মই থাকিবই নোৱাৰা হৈছোঁ নাই মই কিবা এটা কৰিব লাগিব কেইটামান দিনৰ কাৰণে সিহঁতৰ ঘৰত অঞ্জলীক লগ ধৰিব লাগিব অনুজ তোমাক ভাত দিছোঁ হা
ঠিক আছে ব'লা অঞ্জলি শুনাচোন কোৱা তোমাৰ মাৰ ঘৰলৈ যাবলৈ মই যোৱা নাই কিয় সুধিলা নাই এনেই সুধিছোঁ যাবলৈ মন যোৱা নাই নে গৈছে কিন্তু মায়েহে মাৰ কথা বাদ দিয়া মাক মই মনাই লওঁ ব'লে যাওঁ আজি তোমাৰ কি হ'ল মই ভাবিলোঁ তুমি ইমান কামে মানে কষ্ট পাই থাকা কেইটামান দিন মাৰ ঘৰত থাকি আহাগৈ যদি নোযোৱা হ'ব আৰু ঠিক আছে দিয়া তুমি কৈছা যেতিয়া আৰু ব'লা তুমি ক'বাগৈ মই মাক ভাতকেইটা দি আহোঁ ঠিক আছে বাৰু মা মাজনী অঞ্জলি মা চিম্পি ক'ত আছে তাই ৰুমতে আছে তোমালোক ইমান সময় পৰা অহা নাই বুলি অপেক্ষা কৰি আছে মই তাইৰ ওচৰলৈ যাওঁ ৰ'ব কেনে আছো মাজনী শাহুৱে তোক মৰম কৰেনে কৰে মা বহুত কৰে মোৰ কথা বাদ দিয়া তোমাৰ খবৰ কোৱাচোন তুমি সময়মতে টেবলেটবোৰ খাইছানে খাইছোঁ দে খালি বুকুখন এইকেইদিন বহুত বিষাই থকা হৈছে এবাৰ ডক্টৰৰ ওচৰৰ পৰা আহিব লাগিব হ'ব দিয়া মা মই থাকোঁতেই তোমাক এদিন লৈ যাম এতিয়া বল ভিতৰলৈ কিবা এটা খাই ল'বি বল বাহঁত ইমান সময়ৰ পৰা অহা নাই কিয় মই কিমান টাইমৰ পৰা ৱেইট কৰি আছোঁ চিম্পি ভিন্দ আহিলে আহিলোঁ দিয়া কি কৰি আছিলা আপোনালোকৰ কাৰণে অপেক্ষা কৰি আছিলোঁ আকৌ ইমান টাইম অহা নাই ৰাস্তাত বহুত ট্ৰেফিক জাম আছিলে সেইকাৰণে দেৰি হৈছোঁ হ'ব দিয়ক ভিন্দ একো নাই তোমাক মই কিমানবাৰ কৈছোঁ মোক ভিন্দ বুলি নামাতিবা ভিন্দ মই আপোনাক কেনেকৈ নাম কাঢ়ি মাতিম আপুনি মোৰ বয়ফ্ৰেণ্ড নেকি যদি তুমি বিচাৰা কি কথা পাতি আছে ভিনিয়েক আৰু ফুলখালিয়ে মোকো কোৱাচোন ময়ো শুনো তুমি জ্বলিছা নেকি বা ভিন্দই মোৰ লগত কথা দুটামান পাতিলে বুলি তুমি ৰুমৰ ভিতৰলৈ একেবাৰে সোমাই আহিলা যে মই জানো তুমি নিশ্চয় জ্বলিছা তোমাৰ ভিন্দিও কিমান হেণ্ডচাম আকৌ গতিকে মই কোনোবা ছোৱালীৰ ওচৰত গ'লেতো জ্বলিমেই সেইটোতো হয় বা কিন্তু তুমি চিন্তা কৰিব নালাগে ভিন্দিওক মই তোমাৰ পৰা কাঢ়ি নলওঁ মই ধেমালিহে কৰিছোঁ দিয়া তোমালোক দুইটাই কথা পাতা মই পাকঘৰলৈ যাওঁ ঠিক আছে ভিন্দিও কেইদিন থাকিব আকৌ ভিন্দিও অ'কে অনুজ শুনা বা আৰু মাহঁতৰ আগত ভিন্দিও বুলিয়ে ক'বা কিন্তু ৰুমৰ ভিতৰত মোক নাম কাঢ়ি মাতিবা ঠিক আছে অনুজ 7 দিনমান থাকিম চাগে 7 দিনত আমি বহুত এনজয় কৰিম বহুত এনজয় কৰিম অনুজ কালিলৈ তুমি যাবাগৈ মই কেনেকৈ থাকিম তোমাৰ অবিহনে মোৰো বেয়া লাগি আছে সেইটো কাৰণেতো মাৰ্কেট যাম বুলি আমি পাৰ্কলৈ ওলাই আহিলোঁ যাতে দুয়োটাই এইটোৱে সিটোক অকণমান টাইম দিব পাৰোঁ মই তোমাক বহুত ভাল পাওঁ অনুজ ময়ো তোমাক বহুত ভাল পাওঁ তুমিহে মোৰ লগত মিলা কিন্তু বাই কি হ'ব সেইটো তুমি চিন্তা কৰিব নালাগে কিবা এটা কৰিম মই এনেও সেই কলিমলীজনীক অকণমানো মোৰ পচন্দ নহয় চাবলৈ যোৱাৰ দিনা তুমি কিয় ওলাই নাহিলা মায়ে মোক মানা কৰিছিলে সেইকাৰণে ঠিক আছে একো নাই আমাৰ দুটাৰ সম্বন্ধৰ কথা বেলেগে যাতে গম নাপায় মা আগত বাৰু মই পিছত নিজে নিজে ক'ম ঠিক আছে হ'ব দিয়া মই ঘৰত গ'লেও তোমাক মাতিলে তুমি যাবা দুইটাই লগ কৰিম হ'ব দিয়া ঠিক আছে মাজনী অনুজ আৰু আমাৰ এই ক'ত গ'ল ভিনিয়েক ফুলখালিকে পাইছে আৰু মোক মাৰ্কেট যাম বুলি কৈছিলে তাতে কৈছে চাগৈ মোৰ মূৰটো বৰ ঘূৰাইছে মা মাজনী কি হৈছে তোৰ মোৰ মূৰটো বৰ ঘূৰাইছে মা ৰখিবাচোন কিবা হৈছে অঞ্জলিজনী কিবা নতুন খবৰ আছে নেকি তেনেকুৱা হ'লেতো ভালেই কথা হে ভগৱান তাইৰ ইচ্ছা যাতে আপুনি পূৰণ কৰে মা মাজনী কি হৈছে কচোন মা তুমি আইতা হ'ব ওলাইছা আজি ইমান দিনৰ মনৰ আশা এটা মোৰ পূৰণ হৈছে ভগৱানে মোক মনে বিচৰা ধৰণে দিলে এতিয়া মোক অনুজে আৰু বেয়া নাপায় মোৰ শাহুমায়েও বেয়া নাপায় মানে তই কি কৈছ আজি ইমান দিনে তোক মানে বেয়া পাই আছিলে সিহঁতে নাই মা অনুজ আৰু মায়ে মোক বহুত মৰম কৰে তেনেহ'লে ঠিকে আছে দে মাজনী মোৰ বহুত ভাল লাগিছে মা কি হৈছে ইমান ফূৰ্তি কৰি আছা যে তহঁতে আহিলি মা আহিব নালাগিছিল নেকি লাগিছিল এতিয়া তহঁতক মই যিটো খবৰ দিম একেবাৰে আনন্দত থাকিবই নোৱাৰিবি কথাবোৰতো কি অকাই পকাই কৈ আছা তুমি কোৱা না কি হৈছে মা কি হৈছে অনুজ তুমি দেউতা হ'ব ওলাইছা আকৌ অনুজ ইমান দিনৰ পৰা তুমি এইটোৱে বিচাৰি আছিলা চোৱা না ভগৱানে আমাৰ আশাটো পূৰণ কৰিলে তুমি এইটো ভাল নকৰিলা এইজনী যে গুচি গ'ল তাই মাহীয়েক হ'ব কিমান ফূৰ্তি লাগিব লাগিছে তাই এনেকৈ গুচি গ'ল যে মা তাইৰ বেষ্টি এজনী ৰাস্তাতে ৰখি আছে সেইজনীৰ লগত কথা পাতিবলৈ যাম বুলি কৈছিলে সেইকাৰণে চাগে গুচি গ'ল একো নাই দিয়া অনুজ তুমি হেপি নে তহঁতে কথা পাত
মই চম্পা খুৰীহঁতৰ ঘৰৰ পৰা আহোঁ খবৰটো জনাই আহোঁ সিহঁতেও ভাল পাব যোৱা মা অঞ্জলি কোৱা অনুজ তোমাৰ খবৰটো শুনাৰ পৰা কিমান আনন্দ লাগিব লাগিছিল কিন্তু তুমি এনেকৈ ইমান মনে মনে আছা যে মনে মনে আছো মানে তুমি এই সন্তানটো ৰাখিব নোৱাৰা এয়া কি কথা কৈছা তুমি আজি 2 বছৰে এটা সন্তান নাই কাৰণে তোমালোকে মোক ইমান কথা শুনাই আছিলা আৰু মই দিনে ৰাতি ভগৱানক প্ৰাৰ্থনা কৰিছিলোঁ যাতে ভগৱানে মোৰ মনৰ আশাটো পূৰণ কৰে কিন্তু আজি মোক ভগৱানে মনে বিচৰাৰ দৰে দিলে তুমি যে সুখী নহয় আগতে মই বিচাৰিছিলোঁ কিন্তু মই এতিয়া বেলেগ এটা ডিচিশ্যন লৈছোঁ বেলেগ এটা ডিচিশ্যন কি সেয়া বাৰু পিছত জানিবা মুঠতে কৈছোঁ তুমি এই সন্তানটো ৰাখিব নোৱাৰা অনুজ মই তোমাক সাহায্য কৰিছোঁ মোৰ সন্তানটোক হত্যা কৰা কথা তুমি মনলৈ নানিবা এইটো তোমাৰ আৰু মোৰ সন্তান আমাৰ দুয়োৰে সন্তান নাই এইটো মই ৰখাব নোৱাৰিম তুমি মিছকাৰেজ কৰাবই লাগিব নাই মই নকৰোঁ তুমি লাগিলে মোক এৰিয়ে নিদিয়া কিয় তুমি কেনেকৈ ভাবিব পাৰিলা এই সন্তানটোক হত্যা কৰাৰ কথা যি কৰা কৰি থাকা কিন্তু মই এই সন্তানটোৰ দায়িত্ব ল'ব নোৱাৰোঁ তুমি কিয় তেনেকৈ কৈছা এইকাৰণে কৈছোঁ যে মই আন কাৰোবাক ভাল পাওঁ কি মই তোমাৰ লগত একেবাৰে হেপী নহয় কিন্তু তুমি মোৰ লগত ইয়ালৈ কিয় আহিছিলা মোৰ মাৰ ঘৰলৈ কিয় আহিছিলা এনে আহিছিলোঁ হ'লনে কালিলৈ যামগৈ অনুজ মই তোমাক হাতে ভৰিয়ে ধৰিছোঁ প্লিজ তুমি মাহঁতক এইবোৰ কথা নক'বা মাক এইবোৰ কথা ক'লে মায়ে বৰ দুখ পাব প্লিজ তুমি মোক এই সন্তানটো ৰাখিবলৈ দিয়া তুমি যাকে ভাল পোৱা তাকেই পোৱা মই একো নকওঁ কিন্তু তুমি তাৰ খাতিৰত মোৰ সন্তানটো ৰাখিবলৈ দিয়া দিবানে ঠিক আছে এটা কথা কিন্তু ৰাখিবলৈ ইচ্ছা কৰিছা ৰাখা কিন্তু সন্তানটো মোক ল'ৰা সন্তান লাগিব সন্তানটোতো মই দায়িত্ব নলওঁৱেই কিন্তু সকলোৱেতো সুধিব সেইটো কাৰণে মোক ল'ৰা লাগিব তুমি ভাল নকৰিলা অনুজ কিবা এটা ভাবিছিলোঁ কিবা এটা হৈ গ'ল ভাবিছিলোঁ গোটেই সা সম্পত্তিবোৰ মই পাম কিন্তু এতিয়া সা সম্পত্তিবোৰ ল'বৰ কাৰণে তাইৰ সন্তান এটাও আহিল কি প্ৰয়োজন আছিল অনুজ চিম্পী নামাতিবা তুমি মোক চৰি শুনাচোন মই এনেকুৱা হ'ব বুলি ভবাই নাছিলোঁ এদিন লগৰকেইটাৰ লগত ওলাই যাওঁতে সিহঁতে জোৰ জবৰদস্তি অলপ ড্ৰিংক খুৱাই দিছিলে পিছত গম নোপোৱাকৈ মই তাইৰ লগত হ'ব তুমি মোক এইবোৰ ক'ব নালাগে শুনা না মই তাইক কৈ দিছোঁ মই এই সন্তানটোৰ দায়িত্ব ল'ব নোৱাৰোঁ মিছকাৰেজ কৰাৰ কথা ক'লোঁ তাই বোলে নকৰে তেনেহ'লে ৰ'বা মই তাইক এনেকুৱাকৈ অশান্তি দিম নহয় তাই নিজে নিজে মোৰ পৰা আঁতৰি যাবলৈ বাধ্য হ'ব লাগিব আৰু বাদ দিয়া না এইবাৰ তোমাক মই লৈ যাম তাইক থৈ আহোঁ তাৰ এদিনমানৰ পাছতে মই তোমাক লৈ যাম মাক মই কৈছিলোঁ মায়ে কৈছে চিম্পী তাইতকৈ দেখিবলৈ বহুত ধুনীয়া যদি বিয়া পাত ভালেই হ'ব আৰু মাক কওঁতেও মায়ে কৈছে এবৰ্চন কৰাৰ কথা মায়ে যদি কৈছে তেনেহ'লে হ'ব বাৰু মই কি কৰি আছোঁ তুমি চাই থাকা খালি এইজনী চাহখিনি আনোতে ইমান টাইম লাগিছেনে পেটটোকে লৰচৰ কৰিব নোৱাৰে তাই মা এইখিনি আপোনাৰ চাহ তই চাহ আনিবলৈ এতিয়াহে সময় পালি মা মই ভাতো বনাই আছিলোঁ আকৌ আপুনি দেখোন মাছ বাচিব কৈছিলে মাছকেইটা বাচি আছিলোঁ সেইকাৰণে দেৰি হৈছে দে মা ভণ্টি মা তোমাৰ মনে বিচৰা ধৰণে কইনা লৈ আনিলোঁ আইও ইমান মৰম লাগিছে এতিয়াহে মোৰ ল'ৰা অনুজৰ লগত মিলিছে এইজনী কলিমলিজনীক বিয়া দিয়াৰ এতিয়া পাওক মছলা শুন মোৰ ল'ৰাই তোৰ ভনীয়াৰক বিয়া পাতি আনিছে অনুজ তুমি এয়া কি কৰিলা তুমি আন কাৰোবাক ভাল পাওঁ বুলি যে কৈছিলা তুমি মানে বা তই যি ভাবিছ সেইটোৱে আমাৰ ঘৰত যে গৈছিল মোক লগ পাবৰ কাৰণে গৈছিল কাৰণ অনুজে তোতকৈ বেছি মোক বহুত ভাল পায় তুমি কেনেকৈ এনেকৈ কৰিব পাৰা অনুজ আৰু ভণ্টি তই নিজৰ বাৰৰ সতিনী হ'বলৈ আহিছ তাতে কি হ'ল কি নোহোৱা কাম কৰিলোঁ মই তই ঘৰৰ পৰা ওলাই যা ক'ত অধিকাৰ পালা তুমি চিম্পীক ঘৰৰ পৰা উলিয়াই পঠিয়াবলৈ মই তোমাৰ ৱাইফ মই যে নাভাবোঁ মই অন্তৰৰ পৰা চিম্পীক নিজৰ ৱাইফ বুলি ভাবোঁ আৰু আমি মন্দিৰত বিয়া পাতি আহিছোঁ
তুমি কিয় এনেকুৱা কৰিলা অনুজ? তইতো নিজে কৈছিলি অনুজ কিমান হেণ্ডচাম। গতিকে ভাবিছা অনুজৰ লগত তোৰ নিচিনা এজনী কলিমুলি ছোৱালী টিকিব পাৰিবনে? নিজে বুজি পাব লাগে। তোৰ লগত যে অনুজে আনকমফৰ্টেবল ফিল কৰে। ভণ্টি, আগত তই মোৰ বা আছিলি, মই তোৰ ভণ্টি। আজিৰ পৰা সতিনী হলো। গতিকে কথাবোৰ অকণমান চাই চিতি কবি। শুনা, চিম্পিক যাতে একো বেয়া কথা নোকোৱা। মই তোমাক কৈছিলো নহয় সন্তানটো ৰাখিব নোৱাৰা। তুমি মোক জোৰ কৰিছিলা আৰু মই সন্তানটো ৰাখিবলৈ ক'লো। গতিকে তুমি তোমাৰ সন্তানৰ লগত হেপী থাকা আৰু ময়ো মোৰ চইজৰ লগত, মানে মোৰ প্ৰেমিকাৰ লগত। এতিয়া কি মোক চাই আছ? ভিতৰলৈ যা। তোৰ ৰুমৰ পৰা তোৰ সকলোবোৰ বস্তু উলিয়াই আন। আলহী থকা ঘৰটোত তই শুবি। মইতো সন্তানটো ৰাখিব নালাগে বুলি কৈছিলো, এবৰ্চন কৰা বুলি কৈছিলো, নকৰালি। বাৰু থাক এইকেইদিন। যদি ল'ৰা সন্তান এটা জন্ম দিব নোৱাৰ তেতিয়াহ'লে তই এই ঘৰৰ পৰা ওলাই যাবি। তাইক মই ইমান কষ্ট দিম, তাই নিজেই ঘৰ এৰি যাবলৈ বাধ্য হ'ব লাগিব। তাকেই আমি সেইটোৱে কৰিব লাগিব। আহা, মই ৰুমটো দেখুৱাই দিম। আহা, মোৰ পিছে পিছে আহা। ইমান ডাঙৰ ঘৰ, ইমানবোৰ সম্পত্তি, এটাই ল'ৰা। এই সকলোবোৰ মোৰ হ'ব, সকলোবোৰ মোৰ। তই এইখন ঘৰৰ পৰা ওলাই যাবই লাগিব। প্ৰেগনেণ্ট বুলি এই সকলোবোৰ পাই যাব। ময়ো কামিতা কৰোঁ, ময়ো মিছাকৈ কওঁ মই প্ৰেগনেণ্ট বুলি। তেতিয়া মই আৰু গুৰুত্ব পাম। মই তেতিয়া একোৱে কৰিব নালাগিব। ভণ্টি, ভাত হ'ল খাহি। মই ভাত নাখাওঁ, মই পুৰি আৰু চব্জি খাম। মোৰ কাৰণে সেয়া বনা। তোৰ অকণমানো বেয়া নালাগেনে মোলৈ? তোৰ একমাত্ৰ বাৰজনী প্ৰেগনেণ্ট, তোৰ অকণমানো বেয়া নালাগে? তই নিজৰ চাহকাপ নিজেও বনাই খাব নোৱাৰ? কি তই মোক দম দিছ নেকি? মই তোক আগতেই কৈছোঁ, ঘৰতহে আমি দুজনী বাই ভনী আছিলোঁ, ইয়াত খা সতিনী। গতিকে তেনেকৈ থকাই ভাল। আৰু এটা কথা নহয়, ৰাতিপুৱাই মই খবৰটো পালোঁ। মই ক'বলৈ পাহৰি আছিলোঁ, মানে ময়ো প্ৰেগনেণ্ট। চিম্পি, সঁচাকৈ? অঁ অনুজ, সঁচাকৈ। আজি মৰ্ণিঙে মই খবৰটো পালোঁ, তোমাক ক'বলৈ পাহৰি আছিলোঁ। মোৰ বহুত ভাল লাগিছে আজি। অঞ্জলি, আজিৰ পৰা চিম্পিয়ে যাতে একো কৰিবলগীয়া নহয় আৰু তাইক ভালদৰে ধ্যান ৰাখিবি। যদি তাই কিবা এটা কৰিবলৈ পোৱা বুলি গম পোৱা নহয় তেতিয়াহ'লে তোক কিন্তু ঘৰৰ পৰা মই বাহিৰ কৰি দিম। বুজিলি নে নাই? অঁ, বুজিছোঁ। চিম্পি, যোৱা অকণমান আৰাম কৰি থাকাগৈ। হ'ব দিয়া। অঁ, অনুজ আহিলে চাগৈ। আহা। অঞ্জলি, তোক মই কি কৈছিলোঁ হা? কৈছিলোঁ নে নাই যে চিম্পি কাম কৰিবলৈ নিদিবি? মই চিম্পিক কাম কৰিবলৈ দিয়া নাই নহয়। তাই দেখোন ৰুমত বহি পেলাই পিজ্জাহে খাই আছে। সৌৱাগী, ভণ্টি, ভণ্টি, কি বা তুমি কাম কৰিবলৈ দিয়াখিনি হৈ গ'ল। বাচনখিনি যে মাজিবলৈ দিছিলা হোৱাই নাই, ঘৰটো সাৰিহে যাম। তোক মই কেতিয়া ক'লো? তই মিছা কিয় মাতিছ ভণ্টি? তাই মিছা কথা কৈছে অনুজ। সকলোবোৰ ৰাতিপুৱাৰ পৰা দেখোন ময়ে কৰি আছোঁ। তাইক একোৱে কৰিবলৈ দিয়া নাই। তাই বহি বহি টিভিহে চাই আছে। তাই মিছা মাতিছে হা, নে তই মিছা মাতিছ? তুমি কিয় মোক মাৰিছা? তাই এনেই কৈছে। মই একো এনেই কোৱা নাই অনুজ। বায়ে মোক কৰিবলৈ কৈছিলে। চিম্পি, ব'ল আৰু ৰুমলৈ। অঁ, ব'লা। তাইক যদি আৰু কিবা কাম পাছ নহয় চাই ল'বি তোক। অঞ্জলি, চিম্পি, ক'ত আছা? এফালে আহাচোন। কি হ'ল কোৱা? তোমাৰ 21 তাৰিখে ডেট দিছে নহয়। তোমাকতো লৈয়ে যাব নালাগে, কিন্তু ময়োতো মানুহ, লৈ যাওঁ আৰু। যোৱা, চিম্পিকো কোৱাগৈ, দুয়োজনীকে ডক্টৰৰ ওচৰলৈ লৈ যাওঁ। হ'ব দিয়া। আপোনালোক নামি দিয়কচোন, গাড়ীখন কিবা এটা বেয়া হৈছে। চে, গাড়ীখন ইয়াতে বেয়া হ'বলৈ পালেনে? এইখিনি ঠাই বহুত বেয়া। চিম্পি, অঞ্জলি, নামা, আমি অকণমান আগুৱাই যাওঁ আহাচোন। গাড়ীখন এইখিনিতহে বেয়া হ'বলৈ পালেনে? এইখিনি ঠাই বৰ বেয়া বুলি শুনিছোঁ। অঁ, ময়ো শুনিছোঁ। মই দেখোন ডক্টৰৰ ওচৰলৈ গ'লে সকলোবোৰ ধৰা পৰি যাম। মই যে প্ৰেগনেণ্ট নহয় সকলোৱে দেখোন গম পাব। আপোনালোকে আধা ঘণ্টামান ৰখকচোন, মই অকণমান আগুৱাই যাওঁ। আগত মেকাৰ পাওঁ নেকি চাওঁ। যদি গাড়ী পায় তেতিয়াহ'লে গুচি যাব, কাৰণ আপোনাৰ ৱাইফ প্ৰেগনেণ্ট। ঠিক আছে, যোৱা। সঁচাকৈ বৰিং লাগি গৈছে দেই। তহঁতৰ হাতত পইচা পাতি কি আছে দে।
অঁ সোনকালে দে হেৰি কোন হয় আপোনালোক মুঠতে প্ৰশ্ন কৰি নাথাক ক'ত কি পইচা আছে সোনকালে দে তই কাক এনেকৈ কথা ক'বলৈ আহিছ হা কোন হয় তহঁতে তই মোক চৰ দিলি চালা কুকুৰ এইজনী নহয় সেইজনী বেছি ধুনীয়া মোক একো নকৰিব প্লিজ মোক এৰি দিয়ক ঐ চিম্পিক এৰি দে বুলি কৈছোঁ তোক আজি মই অনুজ অঞ্জলি মই ইয়াৰ পৰা পলোৱাই ভাল নহ'লে মোকেই ইহঁতে মাৰি পেলাব তহঁতে অঞ্জলিক মাৰিবলৈ সাহস ক'ত পালি ঐ সৌফালে কেইটামান মানুহ আহিছে আমি সোনকালে যাওঁগৈ ব'ল অঁ ব'ল এইজনী মৰিলেই চাগে অঞ্জলি যাক মই ইমান দিনে কলা বুলি ইমান অত্যাচাৰ কৰিছিলোঁ তাই আজি মোক বচালে কিন্তু যাক মই বেছিকৈ ভাল পাইছিলোঁ বিপদৰ সময়ত তাই এৰি থৈ গুচি গ'ল মই এতিয়াহে বুজি পাইছোঁ অঞ্জলি মোৰ আচলতে ভাল পোৱা কোন নাই অঞ্জলিক মই এতিয়া হস্পিটেল লৈ যাব লাগিব উঠা অঞ্জলি উঠা আজি মই বৰকৈ পস্তাইছোঁ নিজৰ ওপৰতে মোৰ বৰ লাজ লাগিছে আচলতে মই মানুহেই নহয় তোমাৰ নিচিনা ছোৱালীজনীক ইমান মই কষ্ট দিছিলোঁ অনুজ শুনাচোন তুমি একো ক'ব নালাগে মই তোমাক এতিয়া হস্পিটেল লৈ গৈ আছোঁ তোমাৰ একো নহয় তুমি চকু নমুদিবা মই আছোঁ তোমাৰ লগত অঞ্জলি মোক ক্ষমা কৰি দিবা পাৰা যদি তুমি উভতি আহিবা মই তোমাক কথা দিলোঁ আমাৰ অঞ্জলিয়ে একোতেই কষ্ট নাপায় আৰু মই তোমাক এইটো কথা দিলোঁ যে মই কেতিয়াও দ্বিতীয় বিবাহ নকৰাওঁ ব'লা মাজনী ঘৰলৈ যাওঁ অনুজ তোমাৰ আৰু অঞ্জলিৰ মাজত সদায় মই জীয়াই থাকিম